নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। এই ভিডিঅ' ক্লাছটোত আমি আলোচনা কৰিম ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। এই পাঠটোৰ মষ্ট ইম্পৰ্টেণ্ট কমন মাল্টিপল চইচ কুৱেশ্যনছ আৰু পাঠৰ ভিতৰৰ প্ৰশ্নখিনি। গতিকে ভিডিঅ' ক্লাছটো সম্পূৰ্ণ শেষৰলৈকে মনোযোগ সহকাৰে চাবা। ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন এই পাঠটোৰ A to Z কমন প্ৰশ্ন তোমালোকে এই ভিডিঅ' ক্লাছটোতে পাই যাবা। ঠিক আছে, আৰম্ভণিতে আমি কেইটামান চমু উত্তৰৰ প্ৰশ্ন এক নম্বৰীয়া চাব লাগিব আৰু সেইকেইটা হৈছে একাধিক্ৰমে ভাৰতলৈ অহা সাগৰীয় পথ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল। ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰমানে ভাৰতবৰ্ষলৈ অহা প্ৰথম যিটো সাগৰীয় পথ সেই পথ কোনে আৱিষ্কাৰ কৰিছিল। উত্তৰত লিখিবা ভাস্কো দা গামাই। 2 নম্বৰ প্ৰশ্ন, ভাস্কো দা গামা কেতিয়া ভাৰতত উপস্থিত হৈছিল। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ভাস্কো দা গামা ভাৰতত কেতিয়া আহিছিল, নতুবা ভাৰতবৰ্ষত তেখেতে কেতিয়া পদাৰ্পণ কৰিছিল, কেতিয়া উপস্থিত হৈছিল আৰু ক'ত। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে আৰু এইটো প্ৰশ্ন MCQ টাইপো পৰীক্ষাত আহিব পাৰে। কথাটো বুজি পাইছা? এতিয়া ভাস্কো দা গামা কেতিয়া ভাৰতত উপস্থিত হৈছিল। উত্তৰত লিখিবা 1498 খ্ৰীষ্টাব্দত 1498ত ভাস্কো দা গামাই ভাৰতত উপস্থিত হৈছিলহি। ভাস্কো দা গামা ভাৰতবৰ্ষৰ কোন ঠাইত উপস্থিত হৈছিল। উত্তৰ লিখিবা কলিকট বন্দৰত। ভাৰতলৈ প্ৰথমে অহা ইউৰোপীয় জাতি কোনটো। ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন ইউৰোপীয় জাতিৰ আগমন হৈছিল। তোমালোকে অলৰেডি ক্লাছটোত পাই আহিছা। এতিয়া ভাৰতবৰ্ষলৈ অহা প্ৰথম ইউৰোপীয় জাতি কোনটো। উত্তৰ লিখিবা পৰ্তুগীজ। বহু ছাত্ৰ ছাত্ৰীয়ে ইংৰাজ বুলি লিখে। ইংৰাজ বুলি লিখিলে কিন্তু তোমালোকৰ ভুল হ'ব। ভাৰতলৈ অহা প্ৰথমটো ইউৰোপীয় জাতি আছিল পৰ্তুগীজসকল। মানে ভাৰতবৰ্ষলৈ ইউৰোপৰ ফালৰ পৰা পোনপ্ৰথমতে পৰ্তুগীজসকলহে আহিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছসকলৰ পৰা আৰম্ভ কৰি ফ্ৰান্সিছসকল ভাৰতবৰ্ষলৈ আহিছিল। ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া স্থাপন হৈছিল। উত্তৰ লিখিবা 1600 চনত। 1600 চন নতুবা খ্ৰীষ্টাব্দত। বন্ধুসকল, ক্লাছটোত আগ নবঢ়াৰ আগতে তোমালোকে যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে সমাজ বিজ্ঞান বিষয়টোত অলপ দুৰ্বল অনুভৱ কৰা, তেনেহ'লে আমি তোমালোকক হেল্প কৰিব পাৰিম। তোমালোকে যদি অনলাইন ভিত্তিত সমাজ বিজ্ঞান বিষয়টো আমাৰ ফালৰ পৰা পঢ়িবলৈ ইচ্ছা কৰা, তেনেহ'লে এই যিটো ফোন নম্বৰ দেখিছা, এই ফোন নম্বৰটোত তোমালোকে আমালৈ ফোন কৰি পিনে নিজৰ এডমিশ্যনটো কনফাৰ্ম কৰিব পাৰিবা। আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়টোৰ প্ৰত্যেকটো পাঠ পঢ়াই দিয়াৰ লগতে প্ৰত্যেকটো পাঠৰ যিবিলাক অন্তৰ্নিহিত ভাৱ, অৰ্থাৎ প্ৰত্যেকটো পাঠ পঢ়াই তোমালোকক বুজাই দিয়া হ'ব। লগতে তোমালোকৰ যিসমূহ MCQ উদয় হয়, তোমালোকৰ যিখিনি শ্বৰ্ট কুৱেশ্যনছ, যিখিনি লং কুৱেশ্যনছ, এভৰিথিং তোমালোকক আমাৰ একাডেমীত শিকাই দিয়া হয়। গতিকে তুমি যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি সমাজ বিজ্ঞান বিষয়টোত অলপ দুৰ্বল অনুভৱ কৰা, তেনেহ'লে এই ফোন নম্বৰটোত আমালৈ ফোন কৰা, নতুবা হোৱাটছএপত মেছেজ কৰা আৰু তোমালোকৰ এডমিশ্যনটো আজিয়ে কনফাৰ্ম কৰি লোৱা। ইংৰাজসকলৰ প্ৰথম বাণিজ্যিক কাৰখানা ক'ত স্থাপন হৈছিল। ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে প্ৰশ্নটো সুধিছে আৰু ইয়াৰ আনচাৰত আমি লিখিম চুৰাটত। ভাৰতলৈ অহা দাসসকলৰ মূল উদ্দেশ্য কি আছিল। ভাৰতবৰ্ষলৈ অহা দাসসকলৰ মূল উদ্দেশ্য আছিল বেপাৰ বাণিজ্য কৰা। ভাৰতবৰ্ষলৈ যিমানটা বহিৰাগত জাতিৰ আগমন হৈছিল, প্ৰত্যেকটো জাতিৰ এটাই উদ্দেশ্য আছিল আৰু সেইটো আছিল কি, বিজনেছ কৰা, বেপাৰ বাণিজ্য কৰা। ঠিক আছে, এইকেইটা তোমালোকৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইকেইটা তোমালোকে ভালদৰে বহীখনত লিখি ল'বা। নেক্সট তোমালোকৰ এই পাঠটোৰ পৰা কেনেধৰণৰ দীঘল উত্তৰৰ প্ৰশ্ন আহিব তাৰ ওপৰতো অলপ তোমালোকে চকু ফুৰাবা। ইউৰোপীয়সকলে ভাৰতবৰ্ষলৈ কিয় আহিছিল, নতুবা ইউৰোপীয়সকল ভাৰতবৰ্ষলৈ কি উদ্দেশ্য লৈ আহিছিল। তোমালোকৰ পৰীক্ষাত প্ৰশ্নটো এনেদৰে দিব পাৰে। তোমালোকে পেৰেগ্ৰাফ ৱাইজ লিখো বুলি ক'লেও পাৰা, নতুবা তোমালোকে এনেদৰে পইণ্ট বনাই লিখো বুলি ক'লেও পাৰা। মছলা সংগ্ৰহ কৰিবলৈ, বাণিজ্য বিস্তাৰ কৰিবলৈ, নতুবা বেপাৰ বাণিজ্য কৰিবলৈ এনেকৈ লিখিলেও হ'ব। ধন সম্পত্তি লাভ কৰিবলৈ, নতুন সাগৰীয় পথ বিচাৰিবলৈ এক্সেট্ৰা তোমালোকে লিখিব পাৰিবা। ঠিক আছে, এতিয়া আমি চাম ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। এই পাঠটোৰ মষ্ট ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যনছ কেইটা। ঠিক আছে, এইকেইটা প্ৰশ্ন তোমালোকৰ ইউনিট টেষ্ট এক্সামৰ লগতে হাফ ইয়াৰলি এক্সামত অহাৰ সম্ভাৱনা বহু বেছি আছে। 99.9% চান্স আছে যে কি এইকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিবই। 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতলৈ অহা সাগৰীয় পথ আৱিষ্কাৰ কৰা ব্যক্তিজনৰ নাম কি। শুদ্ধ অপশ্যনত লিখা আছে বিত কাৰ নাম আছে, ভাস্কো দা গামা। ভাৰতলৈ অহা সাগৰীয় পথ পোনপ্ৰথমতে কোনে আৱিষ্কাৰ কৰিছিল, কোনে ডিস্কভাৰ কৰিছিল, ভাস্কো দা গামাই। নেক্সট কুৱেশ্যন, ভাস্কো দা গামা কেতিয়া ভাৰতবৰ্ষত উপস্থিত হৈছিলহি। উত্তৰত লিখিবা 1498 1498ত ভাস্কো দা গামা আহি ভাৰতবৰ্ষত উপস্থিত হৈছিলহি। কেনেকৈ আহিছিলে, কি পথেৰে আহিছিলে, সাগৰীয় পথেৰে আহিছিলে। বুজি পাইছা। ভাস্কো দা গামা ভাৰতৰ ক'ত নামিছিলহি। উত্তৰত লিখিবা কলিকট। বি অপশ্যন লিখা আছে দেখিছা, ভাস্কো দা গামা আহি ভাৰতবৰ্ষৰ কলিকট বন্দৰত উপস্থিত হৈছিলহি।
ভাৰতলৈ প্ৰথমে অহা ইউৰোপীয় জাতি কোনটো অলপ আগতে তোমালোকক কৈ আহিছিলোঁ ভাৰতবৰ্ষলৈ প্ৰথমতে কোন আহিছিলে পৰ্তুগীজসকল আহিছিলে আৰু পৰ্তুগীজসকলৰ পৰৱৰ্তী পৰ্যায়ত ইংৰাজসকল ফৰাচীসকল ডাচসকলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইউৰোপীয় জাতি ভাৰতবৰ্ষলৈ আহিছিলে কিয় আহিছিলে বেপাৰ বাণিজ্য কৰিবলৈ মানে বিজনেছ কৰিবৰ কাৰণে One of the most important question তোমালোকে ষ্টাৰ মাৰ্ক এটা দি ল'বা যে ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল ইয়েৰটো মনত ৰখাবা চনটো মনত ৰাখিবা ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন হৈছিলে 1600ত অৰ্থাৎ 1600 খ্ৰীষ্টাব্দত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী কোনখন দেশৰ বহু ছাত্ৰ ছাত্ৰীৰ এই প্ৰশ্নটোতে ভুল হয় ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী ইংলেণ্ডৰ হয় কিছুমানে লিখে এটা ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়টো ভাৰতবৰ্ষতে হেতু সময়ত স্থাপন হৈছিল কিছুমান ছাত্ৰ ছাত্ৰী তেনেকৈ ভাবে কিন্তু ভাইটি ভণ্টিসকল যিসকলে ক্লাছ কৰিছে তেখেতলোকেতো গম পাইছাই হয়নে যিসকলে ক্লাছ কেইটা কৰা নাই তোমালোকক উদ্দেশ্যি কৈছোঁ যে ইষ্ট ইণ্ডিয়া কোম্পানী নতুবা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে ইংলেণ্ডৰ কথাটো বুজি পাইছা পৰ্তুগীজসকলৰ মুখ্য উদ্দেশ্য কি আছিল পৰ্তুগীজসকল যে ভাৰতবৰ্ষলৈ আহিছিল তেখেতলোকৰ মুখ্য উদ্দেশ্য কি আছিল তেখেতলোকৰ মুখ্য উদ্দেশ্য আছিল বাণিজ্য কৰা মানে বিজনেছ কৰা ইয়াত বেপাৰ বাণিজ্য বুলিও পৰীক্ষাত অপশ্যনটো দিব পাৰে গতিকে ভালদৰে চাই থৈবা ঠিক আছে ডাচসকলৰ মূল লক্ষ্য কি আছিল ডাচসকলৰ মূল লক্ষ্য আছিল বিজনেছ কৰা মানে বেপাৰ বাণিজ্য সাধন কৰা ভাৰতৰ আটাইতকৈ শক্তিশালী ইউৰোপীয় শক্তি কোন হৈছিলগৈ পৰৱৰ্তী সময়ত যেহেতু ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত ইউৰোপৰ বিভিন্ন মানুহৰ আগমনটো হৈয়ে আহিছে হয়নে আৰু সেই সময়ৰ কথা যদি আমি চাবলৈ যাওঁ তেনেহ'লে অৱশেষত গৈ ইংৰাজসকল ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী শক্তি হিচাপে স্বীকৃতি পাইছিল ইংৰাজসকলে শক্তিশালী ইউৰোপীয় শক্তি হিচাপে উত্থান হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত প্ৰায় তোমালোকে জানাই আৰু 200 years 200 বছৰ ইংৰাজী আমাৰ ওপৰত ৰুল কৰিছিলে ইভেন অসমতো হেতু সময়ত ইংৰাজ আহি ইংৰাজী আমাক ৰুল কৰিছিলে শাসন কৰিছিলে এই সম্পৰ্কে তোমালোকে ক্লাছ কিটা কৰিলে ভালকৈ বুজি পাবা আৰু ক্লাছ 10ত ভালদৰে এই কনসেপ্টৰ বিষয়ে লিখা আছে তোমালোকে ক্লাছ 10ত বেছি ভালদৰে বুজিবলৈ সক্ষম হ'বা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিহৰ বাবে ভাৰতবৰ্ষলৈ আহিছিল ইষ্ট ইণ্ডিয়া কোম্পানী কিয় আহিছিল ভাৰতবৰ্ষলৈ হেতুকে সুধিছে উত্তৰ লিখিবা বিজনেছ মানে বহিৰাগত যিমান শক্তি ভাৰতবৰ্ষলৈ অতি মানে সেই সময়ত আহিছিলে ম্যাক্সিমাম মানুহৰ মূল উদ্দেশ্য আছিল বিজনেছ কৰা মানে বেপাৰ বাণিজ্য কৰা কলম্বাছে কোনখন দেশ বিচাৰি ওলাইছিল ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ভালকৈ শুনিবা আৰু খুব ইণ্টাৰেষ্টিং হয় কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল তোমালোক সকলোৱে জানা যিসকলে নাজানা বহিখনত লিখি লোৱা যে আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল উত্তৰ লিখিবা কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল এতিয়া কলম্বাছে কোনখন দেশ বিচাৰি ওলাইছিল এনেদৰে যদি প্ৰশ্ন আহে উত্তৰত লিখিবা ভাৰত মানে ইণ্ডিয়াক বিচাৰি কলম্বাছে নিজৰ দেশৰ পৰা ওলাইছিল সাগৰীয় পথেৰে কিন্তু কলম্বাছ গৈ পিনে পালেগৈ ক'ৰ আমেৰিকা বুজি পাইছা কলম্বাছে ভুলবশতঃ কোনখন মহাদেশত উপস্থিত হৈছিলগৈ উত্তৰ লিখিবা আমেৰিকা কলম্বাছে একচুৱেলি ভাৰতবৰ্ষ মানে ইণ্ডিয়া বিচাৰিহে আহিছিল ঘৰৰ পৰা ওলাইছিলে নিজৰ দেশৰ পৰা সাগৰীয় পথেৰে ওলাইছিলে কিন্তু ইণ্ডিয়াৰ সলনি পালেগৈ আমেৰিকা হেতু সময় যেহেতু টেকনলজি নাছিল আজিৰ নিচিনাটো গুগল মেপ নাই যে গুগল মেপত মাৰি দিলে তাৰ পৰা ৰাস্তা গুচি গ'ল তেনেকুৱা টেকনলজিটো হেতু সময়ত নাছিলে হয়নে ওকে ইউৰোপীয়সকল ভাৰতলৈ অহা মুখ্য কাৰণ কি আছিল ইউৰোপীয়সকল যে ভাৰতবৰ্ষলৈ আহিছিল তাৰ মুখ্য কাৰণ আছিল বাণিজ্য কৰা মানে বেপাৰ বাণিজ্য কৰা শেষত ভাৰতত শাসন স্থাপন কৰিবলৈ সক্ষম শক্তি কোন উত্তৰ লিখিবা ইংৰাজসকল ঠিক আছে ইয়াত অপচনটো এমটি আছে কিন্তু ইয়াত উত্তৰ লিখিবা ইংৰাজ ঠিক আছে অৱশেষত ভাৰতবৰ্ষত শাসন স্থাপন কৰিবলৈ সক্ষম হোৱা শক্তি আছিল ইংৰাজসকল প্ৰায় 200 years 200 বছৰ ব্ৰিটিছে আমাৰ ওপৰত ৰাজত্ব কৰিলে আমাক শাসন কৰিলে হয়নে তাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ল বাৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষত স্বাধীনতা আন্দোলন হ'ল ব্ৰিটিছ বিৰোধী আন্দোলন হ'ল স্বদেশী আন্দোলন হ'ল আৰু ব্ৰিটিছক খেদিলে তাৰপিছতে ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা পাইছে হয়নে গতিকে পাঠসমূহ ভালদৰে পঢ়িবা আৰু অনেষ্টলি ক'বলৈ গ'লে তোমালোকে যিটো ক্লাছত কথাখিনি বুজোৱা হৈছে এতিয়া ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন সেই পাঠটোত এপ্ৰক্সিমেটলি 7টা ক্লাছ আছে সেই 7টা ক্লাছ যদি তোমালোকে আমাৰ একাডেমিৰ এপত কৰা তাৰ পৰৱৰ্তী পৰ্যায়ত যদি এই ভিডিঅ' ক্লাছটো চোৱা তোমালোকৰ কনচেপ্টটো ইজিলি ক্লিয়াৰ হৈ যাব আণ্ডাৰষ্টেণ্ড বাট তোমালোকে যদি আগৰ ক্লাছকেইটা নকৰাকৈ ডাইৰেক্টলি কুৱেশ্যন আনচাৰ ক্লাছটো চাই পৰীক্ষা দিবলৈ যাম বুলি ভাবি থাকা তেনেহ'লে কিন্তু সেইটো এটা সম্পূৰ্ণ ভুল ধাৰণা হ'ব কথাটো বুজি পাইছা এক্সপ্লেনেশ্যনৰ ক্লাছকেইটা কৰিব লাগিবই তেতিয়াহে তোমালোকে কথাখিনি বুজি পাবা
থেংক ইউ ছ' মাছ যদি কিবা সুধিবলৈ আছে এইটো দেখিছে হোৱাটছএপ নাম্বাৰ নতুবা হোৱাটছএপ গ্ৰুপত তোমালোকে আমাক সুধিব পাৰা যদি কিবা কুৱেশ্যন থাকিলে থেংক ইউ ছ' মাছ আৰু আগৰ ক্লাছকেইটা কৰিবা বুলি আশা থাকিল তেতিয়াহে তোমালোকে এনেধৰণৰ কুৱেশ্যন আনচাৰ ক্লাছসমূহত কথাখিনি ভালদৰে বুজি পাবলৈ সক্ষম হ'বা